ইভাগে দৰা খোজকাঢ়ি আহি আছে বা দৰাটো ল'ৰা আজি এক নৰা। হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? মোৰ খবৰ বহুত বঢ়িয়া। তো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো আজি মোৰ খবৰ বঢ়িয়া হোৱাৰ কাৰণ আছে, মোতকৈ বেছি বঢ়িয়া আজি জানদীপৰ। ইয়াৰ কষ্টিউম চাক, কষ্টিউম বা মই অলপ বেলেগ ৰূপত আছোঁ আৰু জীৱনৰ প্ৰথমবাৰ এইবাৰ মৰত হ'ব ওলাইছোঁ। মৰত দবালছি। মৰত তো আপোনালোকে থাম্বনেইল চাই নিশ্চয় গমেই পাইছে, আজি জানদীপৰ ৰিং চেৰেমনি। আজি মানে এই কইনাক আঙুঠি পিন্ধাব আৰু এতিয়া আমি মানে আঙুঠি পিন্ধাবা মানে যাবা ওলছোঁ মানে মই ওলা নাই এতিয়ালৈকে। মই হাফ পেণ্ট পিন্ধি আছোঁ, মানে এহাক থৈ পেলাই মই আৰু ঘৰত যাব লাগিব, মাহঁতক লৈ আৰু আহিব লাগিব, তেতিয়া মই ভালকৈ ওলাই ল'ম বাৰু। আৰু আজি কেনেকুৱা লাগছে, তোৰ মনটো কেনেকুৱা? এনেই ভালেই লাগিছে, কিন্তু তাইক কইনা হিচাপে পাম। আৰু ইমান আমি এতিয়া ৰিভিউ কৰি দিলোঁ, আমি 6 বছৰ ৰিলেশ্যনশ্বিপত আছিলোঁ আৰু ৰিচেণ্টলি আৰু আমাৰ এতিয়া আঙুঠি পিন্ধা মানে বিয়া গাইছ। তো যি নহওক বাৰু, লাভ ষ্টৰিটো পাছত মানে ইয়াৰ চেনেলত শ্বেয়াৰ কৰিব তাৰ লাভ ষ্টৰিটো। বাকী কি মোৰ বঢ়িয়া লাগিছে দেই মনটো। হে উগুল ঢুগুল উগুল ঢুগুল হৈ আছে। মই কইনাজনীক দেখাই নাই। একশক লাগি মনত পৰিছে নেকি? এই কোৰ কি খুব সাদা আজি, খুব সাদা হৈ গৈছে আজি। তো যি নহওক এতিয়া আমি কইনাথৰ ঘৰত যাম। আপোনালোকে ব্লগটো কণ্টিনিউ চাই থাকিব, কইনাকো দেখি আছোঁ একদম। এইপিনে মানে দৰাথেৰ ঘৰত গোটাইকেইটা ৰেডি হৈ আছে আৰু তই ভাই চেলা কলান হৈছে কিয়া? এইটো হ'ল দৰাৰ ভায়াক। দৰাই দাড়ি কটা নাই, কিন্তু ভায়াকে চেলা মুৰ্গী আন হৈছে। হে চুলো ঘূৰাইছে নেকি? ঐ বঢ়িয়া, মিলবা বঢ়িয়া। অঁ উঠাইছোঁ ৰো আগবৌ, কি ক'বা তুমি, কি ক'বা? লিপষ্টিকটো অলপ বেছি হৈছে, কাৰা হৈছে তোমাৰ। আৰু এইবাৰ গোটেইকেইটা আছে। এইটো মই চাই, এইটো আমাৰ জেঠি, অঁ আমাৰ মায়া, অঁ জেঠিক মই চিনি পাওঁতো, আমাৰ বৰমা আছে, গোটেইকেইটা আছে। তো যি নহওক এতিয়া আমি কইনাথত যাব লাগে আৰু আমি ৰাওনা হৈ আছোঁ আৰু যাব লাগে আৰু। মানে আমাৰ বছ আহি গৈছে, বছক একদম কি ক'ম আৰু, কিবা গুৱাহাটী হাইকোৰ্টৰ উকিল আন লগাইছে আৰু এইটো উকিলৰ ঘৈণীয়েক। বছ বিদ্যা কৈছে, আপুনি কি দাড়িত আলকাট্ৰা মাৰিছে নেকি? পূৰা ক'লা হৈছে। আৰু এই বছৰ এইটো জীয়াক আৰু এইটো পুতাক আৰু এইটো আমাৰ মাইনা। তো আমি এতিয়া ইয়াৰ পৰা ভিডিঅ'টো অলৰেডি হৈ আছে। বছ বিদ্যা কৈছে, আপোনাক কি ক'ম আৰু। তো আমি যাব লাগে, বছ যাব লাগে বুলি কৈ দিয়ক, বছ যাব লাগে। অঁ ক'লো আমাৰ যাত্ৰা হুব দিবা নাহুব খুব আংটি পিন্ধা। তো আমি বঢ়িয়াকে যাত্ৰা আৰম্ভ কৰিলোঁ। আগে আগে এখন গাড়ী যাই আছে আৰু পিছে পিছে গাড়ী আহি আছে, আগত দৰাৰ গাড়ী। তো আমি কইনাথেৰ ঘৰ আহি পালোঁ। হা আমি না আমি ইউটিউবাৰ কেইটা আহিছোঁ ইয়াতে। বছৰ দেখোন দাড়ি কেটলি লাৰি আছে কিয়া? তাৰমানে কি বুজাব চেষ্টা কৰিছে আপুনি? সমান কৰি আছে নেকি? আৰু তই কি, তই কোন লাচত নিবাৰ চতুৰ্থতে ইমান লিপষ্টিক লাগিছে হা? আৰু তো আছে। তো জানদীপক তাতে থৈ ডাইৰেক্ট ঘৰকলৈকে আহি গৈছিলোঁ। এতিয়া গা চা অলপ ধুই ল'লোঁ, ফ্ৰেছ হৈ ল'লোঁ। এতিয়া আমি ৰাকু ভাই আৰু মই ৰাওনা হ'ম জানদীপৰ সৰুতেৰ ঘৰলৈ। তাৰপিছত আমাৰ কি বুলি কয়, এতিয়া তাকে গেলি যাওঁ। অনুষ্ঠান কিজানি শেষেই হ'ল, ফোন কৰি আছে সি, দেৰি হ'ল আমাৰো। তো যাই লওঁ দিয়ক, দেখি আছোঁ, যাই পেলাই কইনাটো দেখি আছোঁ নে কি, ধৈৰ্য ধৰক অলপ। তো আমি আহি পালোঁ আৰু ইয়াতে ফটোশ্বুট চলি আছে বৰ্তমান। জানি ফটো চটো উঠলি নেকি? ফটো বঢ়িয়া প'জ দিছিলে, একদম একদম বাহল দিছোঁ। কি কৈছা? বঢ়িয়া ফটো। তো এতিয়া গেলি মই জানদীপৰ তিৰিটোক দেখা নাই, এতিয়া লাহে ধীৰে দেখাম আৰু অলপ ধৈৰ্য ধৰক, দেখি আছোঁ জানদীপৰ তিৰিটোক। মেকআপ গুচি যোৱাৰ পিছত দেখাবি নেকি? মেকআপ থাকাতে দেখাম, অলপ ৰখক আপোনালোকে। দেখাৰ পাছত নহ'লে ব্লগটো চাব নহয়, সেইকাৰণে অলপ ৰখি থাকক। তো বহু অপেক্ষাৰ অন্তত আমাৰ জানদীপৰ কন্যাকক দেখি আছোঁ। অলৰেডি তোৰতো মানে গোটেই আংঠি পিন্ধা চিন্ধা হৈ গ'ল নেকি? এইটো হৈ গ'ল। কেনাই চালু ভাই, কি লেখা আছে দেখছা? লাইফ লাইন ভাই, হা? কি লেখা আছে? কি লেখা আছে? এইচ। বঢ়িয়া। তো যি নহওক আমি অনুষ্ঠানটো দেখাব নোৱাৰিলোঁ, মই ঘৰত গ'লোঁ। দেখাম তথাপি জানদীপৰ ব্লগত দেখা হ'ব। এতিয়া আমি জানদীপৰ কইনাটোক দেখি আছোঁ। জানদীপৰ তিৰি গৃহলক্ষ্মী, গৃহলক্ষ্মী হাই দিদা। মাই ডিয়াৰ হাউচ ৱাইফ, হা মাই ডিয়াৰ হাউচ ৱাইফ। কি কবি তই, কি কবি এতিয়া? মই আজি বহুত সুখী এক পাই আৰু
লাভ ষ্টৰিটো পিছত ক'ম বহুত সুখী আৰু আমি কুকুৰে দৌৰা দিছোঁ দিয়ক গাইছ এর পিছত এটা সময়ত হয় নেকি আৰু আজি এতিয়া তাই মোৰ পিছত দৌৰি আছে কেনে কৈছা ধেমালি ধেমালি কৈছে বাৰু যে ন তো আমাৰ বঢ়িয়াকৈ চবখিনি হৈ গ'ল ভাল লাগছে আৰু তই যে আহিছা ভাল লাগছে আৰু কিবা ক'ব লাগিব আৰু মানে মই তোমাৰ মানে সম্পৰ্কটো ভালে থাকক সুখী হৈ থাক সম্পৰ্ক ভালে থাকো 2000 টকা দিলি কাক তাইক হা তাইক আমাক দকে দি দোকে হ'ব দে দিবি না নালকে দে ভালে থাকবা হ'ব দে বিয়া দিম আৰু এইভাগে ফটোশ্বুট চলি আছে আরে এটা দাস দৰা কইনাৰ দাস এটা কথা দামন ক্যামেৰাটো লৈ আ দেখো আংঠিটো বনাবা দিলে ঠিক আছে তাই দুদিন কান্দি কিনে খুনি আছিনে ক'ব না কক পাৰা নাই আংঠিটো ৰছী দিবা লাগে বহুত দুখ লাগাইছে এইটো দিবা উপায় নাই একো নাই বাৰু শকত হ'ব তো মানে জানদিবে যেতিয়া একে আহিবা ওলছিল তাক মই বাৰে বাৰে কৈছিলোঁ অলপ বগা কুৰ্তা পিন্ধ সি বগা নিপিন্ধে সি সেউজীয়াই পিন্ধে এতিয়াহে বুজি পালোঁ কি সেউজীয়া পিন্ধছি মানে দয়ে জাৰ্চি মিলাইছি তাইও সেউজীয়া সেউজীয়া জাৰ্চি মেইন আৰু তই মোক কিয়াতে থৈ গেলি অঁ হা তোৰ কেতিয়াৰ পৰা দেখা দেখি নাই আহিলোঁ দেখোন এতিয়া হা একো কাম চামো কৰি দিয়া নাই এতিয়া হেলি কি হ'ব তই কোনি কাম কৰা নাই মই কাম কৰা নাই আঞ্জাত নিমখ দিবা আহিছা তোৰ তিৰিক তই দেখাই নাই তিতে ময়ে তাইক পাৰ্লাৰৰ পৰা উলিয়াই আনি মানে ঘৰত গেলি লৈছোঁ গম পা UFC কাম কৰা নাই আপোনালোকৰ চাকচোনে জানিব তিৰিটো মই পুৱা লৈছোঁ পাৰ্লাৰৰ পৰাই তো আজি মই মানে ড্ৰাইভাৰ এইপিনে সীমা আছে সীমা মুখখন দেখা একবাৰ এইপিনে সীমা আছে আৰু এইপিনে তো বেলেগত তিৰি হয় নেকি তই তো ডাঙৰ কামটো তই কৈছা দেখতকে তাই দেখাৰ কামটো ময়ে কৈছোঁ বুজি পাইছা বঢ়িয়া গুড বয় গুড বাই এতিয়া দেৰি নকৰি ভাত খাব বহি গ'লোঁ ভোকো লাগি আছে আইটেম মাছে মাংস আছে বুলি শুনিছোঁ খাব পালে ভাল লাগিব অলপ ৰখি দাং গিলাচৰ কালাৰটো বেলেগ দিছে গিলাচৰ কালাৰো মিলাইছে আহো বা কেনে মিলাইছে না এই কাপোৰৰ লগত মিলাই দিছে চাউলটোতো সেউজীয়া নহয় চাউলটো কি হ'ল সীমা কি পাঠা মাংস নেকি পাঠা বঢ়িয়া জানিব দুটাক আপোনাৰ অনুভৱ কেনেকুৱা অনুভৱ মানে ভালে লাগিছে যিখিনি দেখা পালোঁ ভালে হৈছে আৰু জানিব দুটাকক দেখাত মানে জানিব দাইদা গান পায় দাইদাক একদম চেঙেলীয়া হৈছে একদম পুৰা তো জানিব দেউতাকেতো কান্ধত ৰুমাল লৈ বাকী আৰু হেপী পুৰা খানা পিনা খালাক নাই বঢ়িয়াকৈ খানা চানা খালোঁ এতিয়া বিদায় লওঁ জানদেৱ অ' জানদেৱ যাওঁ তই সিমাক কি বাই বাই থাকা কৰি থাকক